মই নিজে এজন জনজাতিৰ ল'ৰা, সম্প্ৰদায়ৰ ল'ৰা, মিচিং জনগোষ্ঠীৰ। মই আজি দিনটোত এগৰাকী জনজাতি সন্তান হিচাপে গৌৰৱ হোৱাৰ লগতে মই এজন গৌৰৱী এজন ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা আজি দিনটোত। কাৰণ আমি দেখা নাছিলোঁ, আমি সমাজ জীৱনত বলি দিয়াৰ পৰা দেখা নাছিলোঁ যে ভগৱান বিৰচা মুণ্ডাক, যাক ধৰতী হাবা বুলি কয়, জনজাতীয় গৌরব দিবক মিসিং আও নির্মল পায়ে আইও না আগম কো লুডুং মিসিং রেগামা কাই তাতকে পোলে কাংকে পোলাই। মই নিজে এজন জনজাতিৰ ল'ৰা, সম্প্ৰদায়ৰ ল'ৰা, মিচিং জনগোষ্ঠীৰ। মই আজি দিনটোত এগৰাকী জনজাতি সন্তান হিচাপে গৌৰৱ হোৱাৰ লগতে মই এজন গৌৰৱী এজন ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা আজি দিনটোত। কাৰণ আমি দেখা নাছিলোঁ, আমি সমাজ জীৱনত বলি দিয়াৰ পৰা দেখা নাছিলোঁ যে ভগৱান বিৰচা মুণ্ডাক, যাক ধৰতী হাবা বুলি কয়, যিজন ভগৱান বিৰচা মুণ্ডাই সমগ্ৰ দেশ জুৰি জনজাতিৰ শোষণ কৰা, যি ব্ৰিটিছৰ বিৰুদ্ধে যুদ্ধ কৰিছিল, এই ভগৱান বিৰচা মুণ্ডাৰ স্মৃতিত, ভগৱান বিৰচা মুণ্ডাৰ যি সংগ্ৰাম সন্মান দিয়া যি ভাৰতীয় জনতা পাৰ্টি বা নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে আজিৰ দিনটোত জনজাতিক গৌৰৱ দিৱস হিচাপে পালন কৰিছে। ইয়াতকৈ আৰু মই জনজাতিৰ এজন পুত্ৰ সন্তান হিচাপে মই ইয়াতকৈ আৰু কি গৌৰৱ থাকিব পাৰে। আপোনালোকে জানে বিগত দিনবিলাকৰ 65টা বছৰ কংগ্ৰেছ চৰকাৰে ৰাজত্ব কৰিলে গোটেই ভাৰতবৰ্ষখন। কিন্তু আপোনালোকে শুনিছিলেনে যে কংগ্ৰেছ চৰকাৰে বা কংগ্ৰেছ দলে এগৰাকী মহান বীৰ পুৰুষ ভগৱান বিৰচা মুণ্ডাক এনেধৰণে জনজাতি গৌৰৱ দিৱস পালন কৰি এগৰাকী মহান ব্যক্তিক কেতিয়াবা কৃতিত্ব দিয়া শুনিছিলে নেকি আপোনালোক? কেতিয়াও শুনা নাই। এয়া লজ্জাৰ বিষয় যে আপোনালোকে জানে যে গোটেই ভাৰতবৰ্ষত যে কংগ্ৰেছ দলে যেনেধৰণে জনজাতি মানুহক শোষণ কৰা আৰম্ভ কৰিছিল, অকল ভোট বেংকৰ স্বাৰ্থত ব্যৱহাৰ কৰা পৰিলক্ষিত হৈছিলে, য'ত জনজাতি এলেকাবিলাকত, জনজাতি সদ্যোষিত অঞ্চলসমূহত আমাৰ জনজাতি ৰাইজ কেতিয়াও শিক্ষাৰ পোহৰ বা কিবা উন্নয়নৰ পোহৰ দেখা নাছিলে। আজি মই ভগৱান বিৰচা মুণ্ডাৰ বিষয়ে মই যেতিয়া হিষ্ট্ৰী পঢ়িছিলোঁ, যেতিয়া এখেতৰ আত্মজীৱনী পঢ়িছিলোঁ, এখেতৰ সংগ্ৰামৰ কথা যেতিয়া মই নিজে পাঠ কৰিছিলোঁ, যে গোটেই তেতিয়া মোৰ চকু পানী ঢুকিছিলে, মই থাকিব পৰা নাছিলে যে এইগৰাকী মহান ব্যক্তিক সঁচাকৈ কেনেধৰণে ইমান বছৰ 65টা বছৰ ৰাজত্ব কৰা কংগ্ৰেছ দলে কেনেকৈ উপেক্ষিত কৰিব পাৰিলে। যি ভগৱান বিৰচা মুণ্ডাই যেতিয়া ঝাৰখণ্ডত আদিবাসী ৰাইজৰ, জনজাতি ৰাজ্যক ব্ৰিটিছে যেতিয়া শোষণ আৰম্ভ কৰিছিলে, য'ত জনজাতি ৰাইজক শোষণ কৰা আৰম্ভ কৰিছিল, আমাৰ এই জনজাতি ৰাজ্যৰ যি প্ৰাপ্য অধিকাৰ, এই প্ৰাপ্য অধিকাৰবিলাকক কেনেকৈ নিষেধ কৰি দিছিলে। আৰু এইগৰাকী ভগৱান বিৰচা মুণ্ডাই 25 বছৰ বয়সত নিজৰ শিক্ষাৰ পোহৰেৰে, এখেতৰ দেউতাক যিহেতু এজন খেতিয়ক আছিলে, অতি দৰিদ্ৰ জনজাতি লোক আছিলে, এখেতৰ প্ৰতিভা আৰু এখেতৰ যি প্ৰতিভাক দেখি এখেতক স্কুলত দিছিলে, খ্ৰীষ্টান মিছনেৰী স্কুলত। কিন্তু এই ভগৱান বিৰচা মুণ্ডাই নিজৰ জনজাতি, নিজৰ আদিবাসী ৰাজ্যক যেনেধৰণে ব্ৰিটিছে শোষণ কৰা আৰম্ভ কৰিছিলে, এখেতৰ আধাতে স্কুলীয়া জীৱন সামৰি একেতে জনজাতি ৰাজ্যক যে শোষণ কৰা এই ব্ৰিটিছৰ বিৰুদ্ধে একক প্ৰচেষ্টাৰে একেতে আন্দোলন কৰাই ন্যায় ব্যৱস্থাৰ ওপৰত মাত মতা সাহসেৰে আৰম্ভ কৰিছিলে। মই নিজে এজন জনজাতিৰ ল'ৰা, সম্প্ৰদায়ৰ ল'ৰা, মিচিং জনগোষ্ঠীৰ। মই আজি দিনটোত এগৰাকী জনজাতি সন্তান হিচাপে গৌৰৱ হোৱাৰ লগতে মই এজন গৌৰৱী এজন ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা আজি দিনটোত। কাৰণ আমি দেখা নাছিলোঁ, আমি সমাজ জীৱনত বলি দিয়াৰ পৰা দেখা নাছিলোঁ যে ভগৱান বিৰচা মুণ্ডাক, যাক ধৰতী হাবা বুলি কয়, যিজন ভগৱান বিৰচা মুণ্ডাই সমগ্ৰ দেশ জুৰি জনজাতিৰ শোষণ কৰা, যি ব্ৰিটিছৰ বিৰুদ্ধে যুদ্ধ কৰিছিল, এই ভগৱান বিৰচা মুণ্ডাৰ স্মৃতিত
ভগৱান বিৰছা মুণ্ডাৰ যি সংগ্ৰামক সন্মান দিয়া যি ভাৰতীয় জনতা পাৰ্টি বা নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে আজিৰ দিনটোত জনজাতিক গৌৰৱ দিৱস হিচাপে পালন কৰিছে। ইয়াতকৈ আৰু মই জনজাতিৰ এজন পুত্ৰ সন্তান হিচাপে মই ইয়াতকৈ আৰু কি গৌৰৱ থাকিব পাৰে। আপোনালোকে জানে বিগত দিনবিলাকৰ 65টা বছৰ কংগ্ৰেছ চৰকাৰে ৰাজত্ব কৰিলে গোটেই ভাৰতবৰ্ষখন। কিন্তু আপোনালোকে শুনিছিলেনে যে কংগ্ৰেছ চৰকাৰে বা কংগ্ৰেছ দলে এগৰাকী মহান বীৰ পুৰুষ ভগৱান বিৰছা মুণ্ডাক এনেধৰণে জনজাতি গৌৰৱ দিৱস পালন কৰি এগৰাকী মহান ব্যক্তিক কেতিয়াবা কৃতিত্ব দিয়া শুনিছিলে নেকি? আপোনাৰ কেতিয়াও শুনা নাই। এয়া লজ্জাৰ বিষয় যে আপোনালোকে জানে যে গোটেই ভাৰতবৰ্ষত যে কংগ্ৰেছ দলে যেনেধৰণে জনজাতি মানুহক শোষণ টোষণ কৰা আৰম্ভ কৰিছিল, অকল ভোট বেংকৰ স্বাৰ্থত ব্যৱহাৰ কৰা পৰিলক্ষিত হৈছিলে, য'ত জনজাতি এলেকাবিলাকত জনজাতি সদ্যোষিত অঞ্চলসমূহত আমাৰ জনজাতি ৰাইজ কেতিয়াও শিক্ষাৰ পোহৰ বা কিবা উন্নয়নৰ পোহৰ দেখা নাছিলে। আজি মই ভগৱান বিৰছা মুণ্ডাৰ বিষয়ে মই যেতিয়া হিষ্ট্ৰী পঢ়িছিলোঁ, যেতিয়া এখেতৰ আত্মজীৱনী পঢ়িছিলোঁ, এখেতৰ সংগ্ৰামৰ কথা যেতিয়া মই নিজে পাঠ কৰিছিলোঁ, যে গোটেই তেতিয়া মোৰ চকু পানী ঢুকিছিলে। মই থাকিব পৰা নাছিলে যে এইগৰাকী মহান ব্যক্তিক সঁচাকৈ কেনেধৰণে ইমান বছৰ 65টা বছৰ ৰাজত্ব কৰা কংগ্ৰেছ দলে কেনেকৈ উপেক্ষিত কৰিব পাৰিলে। যি ভগৱান বিৰছা মুণ্ডাই যেতিয়া ঝাৰখণ্ডত আদিবাসী ৰাইজৰ জনজাতি ৰাজ্যক ব্ৰিটিছে যেতিয়া শোষণ আৰম্ভ কৰিছিলে, য'ত জনজাতি ৰাইজৰ শোষণ টোষণ কৰা আৰম্ভ কৰিছিল, আমাৰ এই জনজাতি ৰাজ্যৰ যি প্ৰাপ্য অধিকাৰ, এই প্ৰাপ্য অধিকাৰবিলাকক কেনেকৈ নিষেধ কৰি দিছিলে। আৰু এইগৰাকী ভগৱান বিৰছা মুণ্ডাই 25 বছৰ বয়সত নিজৰ শিক্ষাৰ পোহৰেৰে, এখেতৰ দেউতাক যিহেতু এজন খেতিয়ক আছিলে, অতি দৰিদ্ৰ জনজাতি লোক আছিলে, এখেতৰ প্ৰতিভা আৰু এখেতৰ যি প্ৰতিভাক দেখি এখেতক স্কুলত দিছিলে, খ্ৰীষ্টান মিছনেৰী স্কুলত। কিন্তু এই ভগৱান বিৰছা মুণ্ডাই নিজৰ জনজাতি নিজৰ আদিবাসী ৰাজ্যক যেনেধৰণে ব্ৰিটিছে শোষণ কৰা আৰম্ভ কৰিছিলে, এখেতৰ আধাতে স্কুলীয়া জীৱন সামৰি একেতে জনজাতি ৰাজ্যক যে শোষণ টোষণ কৰা এই ব্ৰিটিছৰ বিৰুদ্ধে একক প্ৰচেষ্টাৰে একেতে আন্দোলন কৰাই ন্যায় ব্যৱস্থাৰ ওপৰত মাত মতা সাহসেৰে আৰম্ভ কৰিছিলে।